বন্দে মাতরম বন্দে মাতরম ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ অমিত শাহ জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ भारत माता की भारत माता की वंदे मातरम वंदे मातरम প্ৰধানমন্ত্ৰীৰ ৩১তম আজি মন কী বাত অনুষ্ঠান গতিকে আমি সদায় মাহৰ শেষৰটো ৰবিবাৰৰ কাৰণে ৰখি থাকোঁ কেতিয়া প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান শুনা পাওঁ কাৰণ তেওঁ এই অনুষ্ঠানৰ যোগেদি সকলো যুৱক মহিলাক কেনেকৈ অনুপ্ৰেৰণা কৰি সমাজখন গঢ়িব পাৰি অৰ্থনৈতিকভাৱে সামাজিকভাৱে তাৰে কিছু কথা কয় আৰু সেই কথাখিনি লৈ আমি সমাজখন কেনেকৈ আগবঢ়াই যাব পাৰোঁ তাৰে আমি এটা প্ৰেৰণা পাওঁ আজি প্ৰথমেই তেওঁ ২৫ জানুৱাৰী যিহেতু ভোটাৰ্ছ ডে মতদাতা দিৱস বুলি কয় সেই কথাটো তেওঁ উল্লেখ কৰিছিলে আৰু নৱপ্ৰজন্মক যিবিলাক ১৭ বছৰ বা ১৮ বছৰ পাইছে সেইসকলক ৰেজিষ্ট্ৰেশ্যন কৰি তেওঁলোকক এনকাৰেজ কৰি কেনেকৈ ভোট দিব পাৰি তাৰে কথাখিনি আমাক উল্লেখ কৰিছিলে তাৰপিছত তেওঁ কথাৰ মাজেৰে হঠাৎ চাফাই অভিযানৰ কথা কৈ থাকোঁতে আমাৰ নগাঁও অসমৰ কথা উল্লেখ কৰিলে বৰদোৱাৰ কথা কৈছিলে ইমান সুন্দৰ পাৰ্ক এখন বনোৱাৰ কথা কৈছে গতিকে এইবিলাক যে প্ৰধানমন্ত্ৰীয়ে যে সদায় যে আমাৰ অসমক ভাল পায় সেই কথাটো আজি আকৌ তেওঁৰ মন কী বাতৰ অনুষ্ঠানত উল্লেখ কৰি সেই কথাটো পৰিদৰ্শন কৰিলে তাৰ লগতে তেওঁ এই যে ভাৰতৰ যে ভাষাবিলাক তামিল ভাষা মালয়েছিয়াৰ নিচিনা জেগাত গৈ ৫০০খন তামিল স্কুল আছে য'ত তামিল ভাষা শিকোৱা কথা ক'লে সেই কথাবিলাক শুনি পেলাই আমি এটা অনুপ্ৰেৰণা হৈছোঁ যে আমি অসমীয়া ভাষাত শেষত প্ৰধানমন্ত্ৰীয়ে কালি আহিব লগা গণতন্ত্ৰ দিৱস ৰিপাব্লিক ডেৰ কথা উল্লেখ কৰিছে আৰু এই কথাখিনি গোটেইখিনি সমাগম হয় আমি কেনেকৈ সমাজখনক আগবাঢ়িব পাৰোঁ সেই কথাখিনি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰাত আমি সঁচাই আমি উৎসাহিত হৈছোঁ আৰু আমি সকলো মহিলাখিনিৰ লগত আজি আমি ইয়াৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব খুজিছোঁ কাৰণ কিয় তেওঁৰ যি এটা ইচ্ছা অসমখনক নতুন অসম গঢ়াৰ কাৰণে সেই নতুন অসম গঢ়াওঁতে আমাৰ মাটিখিনি আমাৰ ভেটি আমাক যি ঘূৰাই দিছে বেদখলকাৰীয়ে যেনেকৈ মাটিবিলাক নিছিলে এইবিলাক ঘূৰাই দিছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই মঞ্চৰ পৰা সকলোৰ লগতে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ লগত সকলোৱে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221